আজি প্ৰথম প্ৰশ্ন হৈছে প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষৰ সৈতে কোন কোন ইউৰোপীয় দেশৰ যোগাযোগ আছিল এনসাৰটো হৈছে গ্ৰীচ আৰু ৰোম আদি দেশৰ লগত যোগাযোগ আছিল দ্বিতীয় প্ৰশ্নটো হৈছে গ্ৰীক আৰু ৰোমানসকলে কোন কোন দেশৰ স্থলপথেৰে ভাৰতৰ লগত বাণিজ্যিক সম্পৰ্ক চলাইছিল লোহিত পাৰস্য আৰু আফগানিস্তানৰ লগত গ্ৰীক আৰু ৰোমানসকলৰ ভাৰতবৰ্ষৰ লগত কিমান শতিকালৈ বাণিজ্যিক সম্পৰ্ক আছিল 6ষ্ঠ শতিকালৈ আছিল কনষ্টান্টিনোপল তুৰ্কী বাহিনীয়ে কিমান খ্ৰীষ্টাব্দত হস্তগত কৰিছিল 1453 খ্ৰীষ্টাব্দত হস্তগত কৰিছিল ভাৰতবৰ্ষলৈ নতুন পথৰ সন্ধানত পাটকটীয়াৰ ভূমিকা কোনে লৈছিল উত্তৰটো হৈছে পৰ্তুগীজসকলে কোনজন পৰ্তুগীজ নাবিকে 1487 খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ উত্তৰ মাখ অন্তৰ্ভুক্ত অৱস্থিত হ'ব পাৰিছিল বাৰ্টলমিউ ডিয়াজে নেক্সট প্ৰশ্নটো হৈছে ভাস্কো দা গামাই কিমান খ্ৰীষ্টাব্দত ভাৰতলৈ অহা নতুন জলপথ আৱিষ্কাৰ কৰিছিল 1498 খ্ৰীষ্টাব্দত কৰিছিল তাৰ পিছৰ প্ৰশ্ন হৈছে 1580 খ্ৰীষ্টাব্দত কোনজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল ফ্ৰান্সিছ ড্ৰেকে তাৰ পিছৰ প্ৰশ্ন হৈছে 1582 খ্ৰীষ্টাব্দত কোনজন ইংৰাজ নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ কাৰণে গৌৰৱ কৰি আনিছিল ৰেল্ফ ফিটছ কোনজন ইংৰাজ নাবিকে ৰাণী এলিজাবেথৰ পৰা অনুৰোধ পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল এনসাৰটো হৈছে 1599 খ্ৰীষ্টাব্দত জন মিল্টন হল নেক্সট প্ৰশ্ন হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1600 খ্ৰীষ্টাব্দত পৰৱৰ্তী প্ৰশ্নটো হৈছে কেপ্টেইন উইলিয়াম হকিন্সে ভাৰতৰ কোন বন্দৰত উপস্থিত হৈছিল এনসাৰটো হৈছে চুৰাট বন্দৰত ৰাণী এলিজাবেথে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত বেপাৰৰ বাবে কিমান বছৰৰ অনুমতি দিছিল এনসাৰটো হৈছে 15 বছৰৰ বাবে অনুমতি দিছিল তাৰ পিছৰ প্ৰশ্ন হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ অহাৰ আগতে কোন কোন ঠাইৰ লগত মছলা ব্যৱসায় কৰিছিল সুমাত্ৰা জাভা আৰু মালাক্কাৰ লগত ফৰ্ট উইলিয়াম দুৰ্গ কি ফৰ্ট উইলিয়াম দুৰ্গ হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম